হেল্ল' দোস্ত আপোনালোক সকলোকে মোৰাঞ্চি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। মানে আজি বহুত কেইদিন ধৰি ভিডিঅ' দিয়াই নাই। অৱশ্যে মই আজিকালি ৰেগুলাৰ ভিডিঅ' দিয়া হেনা আনে হৈছে, কিন্তু চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' দিয়াৰ কাৰণে। আৰু কি কাৰণত ৰেগুলাৰ ভিডিঅ' দিয়া নাই নেক্সট ভিডিঅ'টোত মই আপোনালোকক নিশ্চয় দি দিম। সেইটো ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। আৰু আমাৰ ইয়াতে মানে থিয়েটাৰ পিছে আৰম্ভ হোৱা নাই, হ'বহে। কি থিয়েটাৰ আছে, কোনদিনাৰ পৰা আৰম্ভ হ'ব, গোটেইখিনিতে কৈ যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু মানে বেলেগ কিবা কাৰণে দেখাম। আৰু এতিয়া বৰ্তমান বাপ্পাৰে বহুত বেছি গৰম পৰিছে। গৰমৰ কাৰণে থাকিবৰ উপায় নোহোৱা হৈ গৈছে। আৰু মোৰতো মুখখনৰ কথা ক'বাই নালাগে। আৰু মই এতিয়া আপোনালোকক দেখাম থিয়েটাৰ কোনদিনাৰ পৰাই আছে, কি থিয়েটাৰ আছে, আৰু বেলেগ কিবা কাৰণেও দেখা যাম। তো ভিডিঅ'টো চাই থাকক একদম লাষ্টলৈকে। মানে থিয়েটাৰ আছে ৰাজতিলক থিয়েটাৰ। তো আৰু এক্টৰনি মেইন ৰোলত আছে সেমন্তিকা আৰু সেমন্তিকাৰ ৰাগনিতম। পোষ্টাৰখন আপোনালোকে আমাৰ সন্মুখত দেখিছে, এই দুখন পোষ্টাৰ লগাই আছে। আৰু মই তাৰিখটো আপোনালোকক কৈ দিছোঁ। তাৰিখটো হ'ল আগষ্টৰ 27, 28 আৰু 29 তাৰিখ, অৰ্থাৎ মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ। মানে থিয়েটাৰখন হ'ব আমাৰ ইয়াতে ৰাধাকানন সত্ৰ যি আছে, ৰাধাকানন সত্ৰৰ ফিল্ডত হ'ব থিয়েটাৰখন। গতিকে আপোনালোকে চাবাক লাগে আহিব, চাই নিশ্চয় ভাল লাগিব। আমি একেলগে থিয়েটাৰ চাম। আৰু গতিকে বলক। আৰু ইফালে কৰি আছে আমাৰ ৰাস্তাৰ কাম। গতিকে আমি ৰাস্তাৰ কাম চাওঁ। তো আমি ৰাস্তাৰ কাম চালোঁ। মানে আজিকালি বহুত বেলেগ চিষ্টেমত কৰে ৰাস্তাৰ কামগিলাখান, আৰু আগতে বহুত বেলেগ চিষ্টেমত কৰি গৈছিল। আমাৰ এইটো ৰাস্তা মানে আগতে অলপ সৰু হৈছিল, এতিয়া কিন্তু বহুতখিনি ডাঙৰ হৈ গৈছে। মানে এইটো ৰাস্তা আমাৰ এতিয়া নলবাৰী একদম মেডিকেল কলেজৰ লগত জইন হৈ গৈছে ৰাস্তাটো। গতিকে ডাইৰেক্ট মেডিকেল কলেজ যাব পাৰিব আমাৰ এইটো ৰাস্তাইদি। আৰু ইফালে আমাৰ দেখছিনে ঘৰৰ একদম সন্মুখতে থিয়েটাৰৰ পোষ্টাৰখিনি লগাই দি দিছে, ডাঙৰ বেনাৰখিনি, পোষ্টাৰখিনি বেছিভাগখিনি ইয়াতে লগাই দি দিছে, যিহেতু ইয়াতে থিয়েটাৰখন হ'ব। আৰু এখন পোষ্টাৰতে লগাই আছে। আৰু এখন ফিল্ড নহয়, ইয়াৰে পিছফালে এখন ডাঙৰ ফিল্ড আছে, তাতে হ'ব। আৰু অইনবাৰৰ দৰে কৰি আমাৰ দেউতাই এইবাৰো কৰিছে খেতি মানে বেলেগ অলপ চলপ খেতিটো কৰি থাকে। গতিকে আৰু ইফালে লাওৰ খেতিটো অলপমান বেছি ডাঙৰ কৰি কৰে, মানে অলপমান বেছি জেগাত কৰে লাওৰ খেতি। আৰু দেখছি না বৰ্তমান লাও লাগা আৰম্ভ হৈ গৈছে। আৰু এতিয়া মানে নতুন কৰি লাও যিহেতু বৰ্তমান বজাৰত ওলাই আছে, গতিকে লাওটো খাই বহুত টেষ্টি হয়। মানে প্ৰথমতে চব বস্তুৱে খাই বহুত টেষ্টি হয়, গতিকে বৰ্তমান লাওটো খাই বহুত টেষ্টি হয়। আৰু একো ধৰণৰ মানে হাইব্ৰিড নহয়, ঘৰতে কৰিছে খেতি। আৰু বহুত বিশেষ সাৰ চাৰো দিয়া নাই, ঘৰৰ সাৰে দিয়ে কিবা কাৰণে কৰি পেলাই খেতিটো কৰিছে। বহুত ধুনীয়া হৈছে আৰু বৰ্তমান মানে লাগা ষ্টাৰ্টহে কৰিছে। গতিকে আপোনালোকক একবাৰ দেখাই দিলোঁ। যোৱাবাৰো মই লাওৰ দেউতাই খেতি কৰিছিল, কৰোঁতে আপোনালোকক মই যোৱাবাৰো এটা ভিডিঅ' দিছিলোঁৱে তাৰে ওপৰত। আৰু ইফালে সেই এখন চাং আছিল, আৰু ইফালে এখন ডাঙৰ কৰি চাং আছে। পিছে সেইখনত কৰি এখন অলপমান সৰু, গতিকে এখন একবাৰ চাওকচোন। আৰু ইফালে মানে লাওৰ চাং চাই থাকোঁতে মানুহজনে ক'লা কি এটা বস্তু চাইচোন। মই বোলো কি বস্তু চাওঁ। আৰু মানে এই চিলিণ্ডাৰটো যি দেখিছে, চিলিণ্ডাৰটো লগাবৰ মাত্ৰ 3 দিন হৈছে। মানে চিলিণ্ডাৰটোৰ ভিতৰত পানী বহুত আছে। মই কথাটো শুনি আছিলোঁ, আজি ফাৰ্ষ্ট টাইম গম পালোঁ চিলিণ্ডাৰৰ ভিতৰত পূৰা পানী আছে। মানে লটপট কৰি দিলে এটা চাউণ্ড এটা যে পূৰা একদম চাউণ্ডটো আহি গৈছে। তো গেছ এজেঞ্চিত লৈ গৈছে বাৰু, তেখেতসকলে চিলিণ্ডাৰটো চেঞ্জ কৰি দিম বুলি কৈছে। মাত্ৰ 3 কিলো চিলিণ্ডাৰৰ মানে গেছটো 3 কিলো হৈছিল মাত্ৰ। তাতে ৱেইট কৰি চাওঁতে গম পাইছে যে মাত্ৰ 3 কিলো হৈছিল। কিন্তু বাপৰে অলপমান মানে কথাটো আচৰিত যেন লাগে। মই পিছে কাৰোবাৰ কাৰণে মুখত শুনি আহিছিলোঁ, আজি নিজে প্ৰমাণ পাই গ'লোঁ এইটো।
মোৰ ভিডিঅ'টো চাব, ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই। ইমানেই আছিল, ৰাস্তাৰ কাম কৰা হৈ গ'ল, চাওঁ কেনে মানুহ